আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা হোৱাৰ পিছতে তামোলপুৰত উৎসাহৰ ঢল দেখিবলৈ পোৱা গৈছে। তামোলপুৰত বিজ্ঞান শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰাৰ সমান্তৰালভাৱে বাণিজ্য শাখাত দ্বিতীয় আৰু কলা শাখাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু তামোলপুৰৰ শিক্ষক সমাজ, অভিভাৱক সমাজ, ছাত্ৰ ছাত্ৰী সমাজ সকলোৱে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা ছাৰ আমাৰ ওচৰতে আছে। পোনে পোনে তেখেতৰ লগত আমি কথা পাতিম। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো বিজয়ৰ ধাৰা এইবাৰো অক্ষুণ্ণ ৰাখিছে আৰু আমাৰ সবাতোকৈ আমাৰ বাবে অলপমান দুখ লগা কথাও যে আমাৰ বিজ্ঞান শাখাত ইমান ছাত্ৰ ছাত্ৰী ইয়াতে নামভৰ্তি কৰিবলৈ আহে। ইয়াৰ মূল কাৰণ কিন্তু আমাৰ শিক্ষকসকল অতিকে অভিজ্ঞ আৰু তেখেতসকলে সুন্দৰকৈ গাইড কৰিব পাৰে। আৰু দ্বিতীয়টো কথা হ'ল কি, আমাৰ বিদ্যালয়ত বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি ভিৰ কৰেহি এইকাৰণেই যে আমাৰ অন্য বিদ্যালয়ৰ কথা আমি নাজানো, কিন্তু আমাৰ ৰাতিপুৱা 9:15 পৰা 3:15লৈকে আমাৰ ৰেগুলাৰ প্ৰত্যেক দিনেই আমাৰ ক্লাছ হৈ থাকে। 8 বছৰ ধৰি এইটো ধাৰা আমি অক্ষুণ্ণ ৰাখিব পাৰিছোঁ, যাৰ বাবে আমি দুবাৰকৈ পুৰস্কাৰ প্ৰাপ্তও হৈছোঁ। আৰু এইবাৰো আমি 40জন ফাৰ্ষ্ট ডিভিজন আৰু আমাৰ 100% উত্তীৰ্ণৰে বিজ্ঞানৰ যি জয়যাত্ৰা এতিয়া আমি এইবাৰ অব্যাহত ৰাখিম। ধন্যবাদ জনাইছোঁ। আমাৰ ওচৰত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক দুলুজিত দাস আছে। আমি পোনে পোনে কথা পাতিম। তামোলপুৰ জিলাই এক সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বিজ্ঞান শাখাৰ সমান্তৰালভাৱে বাণিজ্য শাখা, কলা শাখা, কি ক'ব? তামোলপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলে অকল যে এই বছৰতে ভাল ফলাফল কৰিছে এনেকুৱা নহয়। তামোলপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলে তামোলপুৰ জিলা গঠন হোৱাৰে পৰা বিশেষকৈ বিজ্ঞান শাখাত যি ধৰণে উত্তীৰ্ণ হৈছে, বিজ্ঞান শাখাত যি ধৰণৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, এয়া নিঃসন্দেহে শলাগিবলগীয়া। উচ্চতৰ মাধ্যমিক চূড়ান্ত ফলাফলত আচলতে তামোলপুৰ জিলাই বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে বাণিজ্য শাখাত দ্বিতীয় আৰু কলা শাখাত পঞ্চম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তামোলপুৰৰ পৰা মই নয়ন জ্যোতি দাস, DD নিউজ অসম।